নমস্কাৰ, এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টোত আমি আগন্তুক যি প্ৰিলিমছ 2026 আহি আছে তাৰ লগত জড়িত যিখিনি কাৰেণ্ট এফেয়াৰ্ছৰ টপিক হয় সেই টপিকৰ আজি তৃতীয়টো ভিডিঅ' আপোনালোকৰ কাৰণে আগবঢ়াইছো। মেইনছ পৰীক্ষা আৰু বেছি দিন নাই, আমি যদি কওঁ প্ৰায় এমাহ 7 দিন মান আছে। গতিকে আপোনালোকে আশা কৰিছো সময়মতে পঢ়ি আছে আৰু যিখিনি কভাৰ কৰিব লাগে সিলেবাছৰ সেইখিনি কভাৰ কৰিছে বুলি মই ভাবিছো। তাৰ পাছতো যদি কিবা ডাউট থাকে আপোনালোকে মোক কমেন্ট কৰিব পাৰিব বা টেলিগ্ৰামতো আপোনালোকে যোগাযোগ কৰিব পাৰিব। এতিয়া কথা হ'ল আজিৰ যিখিনি আমি টপিক লৈছো আপোনালোকে স্ক্ৰীনত দেখিছে, নিউজটো চাব। নিউজটো দিয়া আছে যে সূৰ্য কিৰণ এক্সাৰসাইজ, জইণ্ট মিলিটাৰী এক্সাৰসাইজ, এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ আমাৰ খুব জৰুৰী হয় আৰু আমি মেইনছ এনৰিচমেণ্ট হিচাপে আমি মেইনছতো ব্যৱহাৰ কৰিব পাৰিম। আমাৰ কেৱল ইয়াত নেপালৰ লগত হৈছে, আমি নেপালৰ লগত নহয়, আমি যদি নেবাৰ কাণ্ট্ৰিৰ লগত এনেকুৱা ধৰণৰ কিবা কুৱেশ্যন পাওঁ য'ত কি ধৰণে এটা সম্পৰ্ক গঢ়ি উঠাটো প্ৰয়োজনীয় হয় বা যিটো ছফ্ট পাৱাৰ আমি ডিপ্ল'মেচি আমি মেইনটেইন কৰোঁ, সেই ক্ষেত্ৰতো ইয়াৰ এক্সাম্পল আমি ব্যৱহাৰ কৰিব পাৰোঁ। এতিয়া সূৰ্য কিৰণ এক্সাৰসাইজটো কি হয় আমি চাম। বাইলেটাৰেল হয়, জইণ্ট মিলিটাৰী এক্সাৰসাইজ বিটুইন ইণ্ডিয়া এণ্ড নেপাল। গতিকে ইণ্ডিয়া আৰু নেপালৰ যদি আমি ৰিলেশ্যনৰ ওপৰত যদি আমাৰ কুৱেশ্যন আহে তেন্তে এইটো এটা এক্সাম্পল আমি দিব পাৰিম। অথবা মই কোৱাৰ ধৰণে কেৱল নেপাল বুলি মেনশ্যন নকৰি যদি আমাক ডাইৰেক্টলি আহে যে নেবাৰিং কাণ্ট্ৰিৰ লগত ভাৰতবৰ্ষৰ কেনেকুৱা ৰিলেশ্যন হোৱাটো প্ৰয়োজনীয় হয় বা কি ধৰণে ইণ্ডিয়াৰ প্ৰগ্ৰেছৰ ক্ষেত্ৰত তাৰ ইম্পেক্টটো থাকে, যেটা আমি কৈছোঁ জিঅ' পলিটিকেল টেনশ্যন থাকিলে বা নেবাৰিং কাণ্ট্ৰিৰ লগত যদি আমাৰ ৰিলেশ্যন ভাল নাথাকে তেন্তে বহু ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হয়। গতিকে আমি এই ধৰণৰ এক্সাম্পল দিব পাৰিম। হোষ্ট নেশ্যন অল্টাৰনেট বিটুইন ইণ্ডিয়া এণ্ড নেপাল। হোষ্ট নেশ্যন অল্টাৰনেট মানে এবাৰ ইণ্ডিয়াই হোষ্ট কৰিব, এবাৰ নেপালে হোষ্ট কৰিব। 18th edition of exercise will held in Chaljahandi, Nepal from 31st December 2024 to 13 January 2025. Already complete হৈ গৈছে। The Indian Army contingent is being led by the battalion from 11 Gurkha Rifles, while Nepal Army contingent will be represented by Srijang Battalion. গতিকে এইটো আমি মনত ৰাখিম যে ইণ্ডিয়ান আৰ্মিৰ পৰা কোনটো বেটেলিয়নে জইন কৰিছে আৰু নেপালৰ পৰা কোনে জইন কৰিছে, খুব জৰুৰী হয়। এইম অফ এক্সাৰসাইজ, এক্সাৰসাইজটোৰ এইম কি হয়? Obviously to enhance interoperability in jungle warfare, to train in counter-terrorism operations in mountainous terrain, to provide humanitarian assistance and disaster relief under the United Nations Charter on peacekeeping operation. Significance কি হ'ব? Provides platform for soldiers from India and Nepal to exchange ideas and experience. এই ধৰণে জইণ্ট মিলিটাৰী এক্সাৰসাইজ কৰিলে তেওঁলোকৰ আইডিয়াবিলাক এক্সচেঞ্জ কৰাৰ সুবিধা হয় আৰু এটা খুব ভাল সম্পৰ্ক গঢ়ি উঠে। Fostering deeper understanding of each other's operational procedure. ইটো আৰ্মিয়ে আনটো আৰ্মিৰ যিটো অপাৰেশ্যনেল প্ৰচিডিউৰ সেইটো জনাৰ ক্ষেত্ৰত সুবিধা হ'ব। তেওঁলোকৰ যদি কিবা ড্ৰবেকো থাকে সেই ড্ৰবেকটো তেওঁলোকে এক্সচেঞ্জ কৰি পেলাই শুধৰাবৰ কাৰণে তাত এটা অপশ্যন পাব। Helps achieve shared security objective and strengthen bilateral relationship between two friendly neighbors. Second আমি চাম ইণ্ডিয়া অষ্ট্ৰেলিয়া ইকনমিক কোঅপাৰেশ্যন এণ্ড ট্ৰেড এগ্ৰিমেণ্ট, যাক শ্বৰ্টকৈ কয় ইণ্ডিয়া অষ্ট্ৰেলিয়া ইকটা, has reached its 2-year milestone. ইয়াৰ বিষয়ে আমি চাম। 2022 চনৰ 2 এপ্ৰিলত ইয়াক সাইন কৰা হৈছিল আৰু ই কেম ইনটু ফ'ৰ্চ হৈছিল, মানে কৰিব ষ্টাৰ্ট কৰিছিল 2022 চনৰ ডিচেম্বৰৰ পৰা। এইমটো কি? To provide an institutional mechanism to encourage and improve trade between India and Australia. এতিয়া আমি আমেৰিকাৰ বাহিৰে বেলেগ বেলেগ ৰাষ্ট্ৰসমূহৰ লগত আমাৰ বৈদেশিক সম্পৰ্কটো ভাল কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে। যি ধৰণে ট্ৰাম্প ট্ৰেডটো যি ধৰণে ইনক্ৰিজ কৰিছে, এতিয়া আমি অল্টাৰনেট মাৰ্কেটবোৰ বিচাৰিব লাগিব। আমি আমেৰিকাৰ ওপৰত ডিপেণ্ডেবল হৈ থাকিলে নহ'ব বা আমেৰিকাৰ ভয় কৰিলেও নহ'ব। আগৰ সেই দিন নাই। এতিয়া আমি নিজেই নিজৰ যি মাৰ্কেট ইণ্টিগ্ৰেশ্যনৰ পৰা ধৰি আমি বেলেগ বেলেগ অল্টাৰনেটিভ মাৰ্কেট বিচাৰিব লাগিব। টেৰিফ ৰিডাকশ্যন, এইটো অলৰেডি মই ভাবিছিলোঁ ইয়াত দিছে। অষ্ট্ৰেলিয়া হেজ ৰিমুভ টেৰিফ অন 96% অফ ইণ্ডিয়ান গুডছ, ভেৰি গুড, while India has extended concession on coal, wine and agriculture product to Australia. এইটো এটা ভাল এক্সাম্পল আমি পালোঁ। মাৰ্কেট এক্সেছ, যিটো মই অলৰেডি কৈছোঁ, এগ্ৰিমেণ্ট এনশ্যৰ্ছ মিউচুৱেল মাৰ্কেট এক্সেছ। এনহেন্স প্ৰফেশ্যনেল মোবিলিটি, ইণ্ডিয়ান প্ৰফেশ্যনেল ইন IT and healthcare benefit from improved opportunity to access the Australian market. গতিকে আমি ইণ্ডিয়াৰ যিসকল প্ৰফেশ্যনেল আছে IT চেক্টৰত হওক বা হেল্থ কেয়াৰ, তেওঁলোকে অষ্ট্ৰেলিয়ান মাৰ্কেটতো অপৰচুনিটি পাব। Rule of origin, the agreement includes a rule of origin clause to prevent any unintended benefits to third party nations. খুব ইম্পৰ্টেণ্ট। এতিয়া ইণ্টাৰেষ্টিং কথাটো হ'ল যে মই কোৱাৰ ধৰণেৰে আমি বৈদেশিক নীতিৰ ক্ষেত্ৰত ডাইৰেক্টলি যদি ইণ্ডিয়া অষ্ট্ৰেলিয়া বা ইণ্ডিয়া US হওক বা ইণ্ডিয়া ৰাছিয়া তেনেকৈ যদি দেশ এখন মেনশ্যন কৰি নিদিয়ে, যদি আমাক অভাৰঅল এটা কুৱেশ্যনতে আমি এক্সাম্পল লাগিব, গতিকে তেনেকুৱা এক্সাম্পলত আমি ইণ্ডিয়া অষ্ট্ৰেলিয়াৰ ৰিলেশ্যনটোৰ কথাও লিখিব পাৰোঁ।
Recent trend ইয়াত দিছে bilateral merchandise trade surge from USD 12.2 billion in 2020-21 to ইমান যথেষ্টখিনি বাঢ়িছে ট্ৰেড যথেষ্ট হৈছে ইউটিলাইজেশ্যন ৰেটটো বাঢ়িছে 84% পালে moderation total trade amounted to USD 24 billion in 2023-24 এটা নোট দিছে যে ইকটা serve as a cornerstone for the forthcoming comprehensive economic cooperation agreement যেটো শৰ্টকৈ আমি CECA বা সেকা বুলি ক'ব পাৰো CCA to better হব গতিকে ইউ এটা হয় ইকটাৰ এক্সটেনশন হয় ETCA এর এক্সটেনশন হৈছে CCA ৰেড আমি মন ৰাখিম থাৰ্ড নম্বৰ যেটো নিউজ হল ন্যাশনাল মিশন অন ন্যাচাৰাল ফাৰ্মিং খুব গুৰুত্বপূৰ্ণ হয় ন্যাচাৰাল ফাৰ্মিং বুলি আমি কি বুজাও কেমিক্যাল ফ্ৰী ফাৰ্মিং যা বুজা যায় relies on solely inputs derived from livestock and plant resources আমি গৰু গোবৰ বা এনেকুৱা যিবিলাক অৰ্গেনিক বস্তু পাওঁ সেই অৰ্গেনিক বস্তুবিলাক ব্যৱহাৰ কৰি যেতিয়া খেতি কৰা হয় কেমিক্যাল ইউজ কৰা নহয় ফাৰ্টিলাইজাৰ ইউজ কৰা নহয় তেতিয়া আমি তাক ন্যাচাৰাল ফাৰ্মিং কওঁ আৰু ডেফিনেটলি সকলোৱে জানে লোকেল ফাৰ্মিং প্ৰিন্সিপলছ বিলাক ফলো কৰে ই ইউজিং ৰিজনাল নলেজ এণ্ড টেকনলজিজ সুইটেড টু দ্য লোকেল এগ্ৰো ইকোসিস্টেম দ্য এগ্ৰিকালচাৰ মিনিষ্ট্ৰী প্লেনছ টু ইমপ্লিমেণ্ট ন্যাচাৰাল ফাৰ্মিং across the district with high fertilizer consumption যি ডিস্ট্ৰিক্টত খুব বেছি ফাৰ্টিলাইজাৰ ইউজ কৰে তেনেকুৱা ঠাইত এই এগ্ৰিকালচাৰ মিনিষ্ট্ৰীয়ে ন্যাচাৰাল ফাৰ্মিং ইমপ্লিমেণ্ট কৰাৰ কথা ভাবিছে there are many natural farming models আছে যেনেকে zero budget natural farming ইয়াৰ বিষয়ে আমি সাব ইন ফিউচাৰ most popular in India আৰু ইয়াক পপুলাৰাইজ কৰিছিল সুভাষ পালেকাৰ এতিয়া ন্যাশনাল মিশন অন ন্যাচাৰাল ফাৰ্মিং কি হয় আমি তাৰ বিষয়ে চাম গতিকে ই এটা ইমপ্ৰুভ ভাৰ্চন হয় ভাৰতীয় প্ৰাকৃতিক কৃষি পদ্ধতি ভাৰতীয় প্ৰাকৃতিক কৃষি পদ্ধতিৰ এটা ইমপ্ৰুভ ভাৰ্চন হয় আৰু ইয়াক লঞ্চ কৰা হৈছে পৰম্পৰাগত কৃষি বিজ্ঞান যোজনাৰ জৰিয়তে ইয়াক লঞ্চ কৰা হৈছে The center also promoted natural farming in 5-kilometer belt along the Ganga River under the Namami Gange scheme. Very important to rakhibo preliminary karone. Ba ami main sotu yak ami ব্যবহার কৰিব পাৰিম applicability to কথা মই already কৈ আছো আমি environment protected যিকোনো কথা পালে বা আমি agriculture যদি আমি organic যিকোনো মেথডৰ বিষয়ে যদি কোৱেশ্চন পাও তেন্তে আমি এই ইয়াৰ এক্সাম্পল আমি দিব পাৰিম যে ভাৰত চৰকাৰে কি ধৰণে ন্যাচাৰাল ফাৰ্মিংক গুৰুত্ব আৰোপ কৰিছে তাৰ এক্সাম্পল আমি দিব পাৰিম Budget speech কৈছিল ফাইনান্স মিনিষ্টাৰ নিৰ্মলা সীতাৰমণে announce a plan to enroll 1 crore farmers in natural farming over the next 2 years very important এইকিটা আমাৰ প্ৰিলিমিনাৰী কাৰণে খুব জৰুৰী হয় সেন্ট্ৰালি স্পন্সৰ্ড স্কিম হয় এবিলাক পইণ্টে আমাৰ এমসিকিউ হিচাপে আহে প্ৰমোট কৰিব ন্যাচাৰাল ফাৰ্মিং নেশনৱাইড টাৰ্গেটিং 1 crore farmers over the next 2 years initiative will involve certification branding and creation of 10,000 bio input resource centers very important mission objective কিনা আমি মুখস্থ কৰিম মই লাইন বাই লাইন কৈ নাযাওঁ আপোনালোকে এখিনি চাব মই পিডিএফ টো ডেফিনেটলি টেলিগ্ৰামত দিম অবজেক্টিভ বিলাক মন ৰাখিব লগাটো প্ৰয়োজনীয় হৈ পৰে কাৰণ পৰীক্ষাত তাৰ ওপৰত এমসিকিউ বনে বা আমি ডাইৰেক্টলি কোৱেশ্চন পালেও ন্যাচাৰাল ফাৰ্মিং ৰ ওপৰত মেইন চটো কোৱেশ্চন পাব পাৰো গতিকে এই ধৰণৰ কথা মন ৰাখিব লাগিব সাস্টেইনেবল ন্যাচাৰাল ফাৰ্মিং ইন দা কান্ট্ৰি ইকোসিস্টেম এটা গঢ়াৰ কাৰণে চেষ্টা কৰিব scientifically based standard and farmer friendly certification procedure establish কৰাৰ কাৰণে চেষ্টা কৰিব plans to create a single national brand for chemical free naturally grown products কি কভারেজ কৰা হৈছে কারেন্ট কভারেজ হল 22 লাখ হেক্টৰস অফ ল্যান্ড এখিনি ইমান প্ৰয়োজনীয় নহয় জাস্ট এবাৰ চাব টাৰ্গেট ফৰ এক্সপানশন ন্যাচাৰাল ফাৰ্মিং কভারেজ ইনক্ৰিজ কৰাৰ কাৰণে ভাবিছে বাই 7.5 লাখ হেক্টৰস ইনফ্ৰাষ্ট্ৰাকচাৰ এণ্ড ইমপ্লিমেন্টেশনৰ ক্ষেত্ৰত 15,000 উইলিং গ্ৰাম পঞ্চায়ত ক্লাষ্টাৰ preferences will be given to the areas having prevalence of practicing NF farmers যত natural farming farmers available আছে তেনেকুৱা ক্ষেত্ৰত বেছি প্ৰিফাৰেন্স দিয়া হ'ব এই পইণ্টছ কিনি আপোনালোকে চাব 2000 NF model demonstration farms will be set up এখিনি হুদিব পাৰে পৰীক্ষাত definitely willing farmers will be trained at model demonstration farm very important 10,000 bio input resource center it important হয় কিমান amount হয় special focus will be given on district where fertilizer use exceeds 200 kg hectare etu mon rakhibo lagbo 200 to amak didibo pare it also includes 5-kilometer wide area along the main stem of the Ganga river very important 6 number যেটো নিউজ হল ওপেন মার্কেট অপারেশন আমি ইয়াৰ বিষয়ে ডিটেইলছত চাম বাট আজি মই এটা আইডিয়া আপোনালোকক প্ৰভাইড কৰিবৰ কাৰণে এটো এড কৰিলো ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ যি ওপেন মার্কেট অপারেশন আমি পাওঁ সেই বিষয়ে আমি পাঁচটামান পইণ্ট চাম ওপেন মার্কেট অপারেশন আমি ৰিজাৰ্ভ বেংকে কেতিয়া কৰা বুলি কওঁ যেতিয়া গভৰ্ণমেন্ট সিকিউৰিটি কিনা বা বেচা কৰে ৰিজাৰ্ভ বেংকে ইন দা ওপেন মার্কেট টু ইনফ্লুয়েন্স দা মানি সাপ্লাই মার্কেটত মানি সাপ্লাই টু ইনক্ৰিজ কৰিব বিচাৰিব তেতিয়া সিকিউৰিটি কিনিব আৰু যেতিয়া মানি সাপ্লাই কমাব বিচাৰিব তেতিয়া সিকিউৰিটি বেচিব ইয়াত আমি দিয়া আছে এটো সাম কোয়ান্টিটেটিভ মনিটাৰী পলিসি হয়
যাৰ জৰিয়তে ইন্টাৰেষ্ট ৰেট ইনফ্লুৱেঞ্চ কৰা হয়, মেনেজ লিকুইডিটি ইন দ্য বেংকিং সিস্টেম, কন্ট্ৰোল ইনফ্লেশ্যন, ইনফ্লেশ্যনৰ ক্ষেত্ৰত ইয়াক প্ৰয়োগ কৰা হয়। ইফ দেয়াৰ ইজ এক্সেছ লিকুইডিটি ইন দ্য মাৰ্কেট, মাৰ্কেটত যদি মানি সাপ্লাই বাঢ়ি থাকে, তেতিয়া RBI সেল কৰিব সিকিউৰিটিটো সেল কৰিব মিন্স RBI পইচাটো যাতে মাৰ্কেটৰ পৰা লৈ ল'ব পাৰে তাৰ কাৰণে সিকিউৰিটি সেল কৰিব। দিস এইম টু কন্ট্ৰোল ইনফ্লেশ্যন। আনহাতে মই কোৱাৰ ধৰণে যেতিয়া লিকুইডিটি কণ্ডিশ্যন বহুত টাইট থাকে, কণ্ডিশ্যন বেয়া থাকে, তেতিয়া RBI সিকিউৰিটি কিনিব, অৰ্থাৎ মাৰ্কেটত পইচা এৰি দিব। দুই ধৰণৰ আমি পাওঁ, আউটৰাইট পাৰ্চেজ আৰু ৰিপাৰ্চেজ এগ্ৰিমেণ্ট। ইয়াৰ বিষয়ে ডিটেইলছত চাম আমি। একেবাৰে শেষৰ নিউজটো হ'ল নেশ্যনেল ক্ৰিটিকেল মিনাৰেল মিছন, খুব ইম্পৰ্টেণ্ট হয়। 16,300 crore এক্সপেণ্ডিচাৰ কৰিব এই ক্ষেত্ৰত। ইয়াৰ বিষয়ে আমি চাওঁ, ইণ্টেনচিফাই দ্য এক্সপ্লৰেশ্যন অফ ক্ৰিটিকেল মিনাৰেলছ, যিখিনি ক্ৰিটিকেল মিনাৰেলছ হয় তাক এক্সপ্ল'ৰ কৰিবৰ কাৰণে চেষ্টা কৰা হ'ব উইদিন দ্য কাণ্ট্ৰি এজ ৱেল এজ ইন ইটছ অফশ্ব'ৰ এৰিয়াছ, ক্ৰিয়েটিং ফাষ্ট ট্ৰেক ৰেগুলেটৰী এপ্ৰুভেল প্ৰচেছ। শব্দখিনি চাব, যিখিনি মই বল্ড কৰি দিয়া আছে শব্দখিনি ইম্পৰ্টেণ্ট হয়। এডপ্ট এন ইনক্লুচিভ এপ্ৰ'চ এটা লোৱা হৈছে, গিভিং ডিউ এটেনশ্যন টু অল ষ্টেজেছ অফ দ্য ভেলু চেইন, ইনক্লুডিং মিনাৰেল এক্সপ্লৰেশ্যন, mining, beneficiation, processing and recovery from end of life product. Provision for financial incentives, very important. Incentive থাকিলেহে কাম হ'ব. Promotes recovery of these minerals from overburden and tailings. Research in critical mineral technology, তাৰ ওপৰত research promote কৰিব. Then encourage Indian public sector undertakings and private sector companies to force trade partnership with resource-rich countries. And the mission is an attempt to reduce India's reliance on import of critical minerals. Very important. Import reduce কৰিলে আমাৰ foreign exchange reserve জমা হৈ থাকিব আৰু আমি বেলেগ বেলেগ কামত খটাব পাৰিম। আৰু লাষ্টলি কৈছে it will be implemented by Ministry of Mines. গতিকে আজি আমি এই 5টা গুৰুত্বপূৰ্ণ কথা আমি জানিলো, কাৰেণ্ট এফেয়াৰ্ছ ৰিলেটেড হয়। গতিকে এই ধৰণে মই যিখিনি গুৰুত্বপূৰ্ণ টপিক হয় সেইখিনি আপোনালোকৰ কাৰণে প্ৰভাইড কৰি যাবৰ কাৰণে চেষ্টা কৰিম। আকৌ এটা নতুন ভিডিঅ' এতিয়া লগ পাম। বহি থাকক, সময় নষ্ট নকৰিব। ধন্যবাদ।